দাদা নমস্কাৰ। নমস্কাৰ। এটা হেৰি আপোনাৰ তাত মই এটা আহিম বুলি বহুত দিনলৈকে ভাবি আছিলো। বহুতৰ মুখত শুনিও আছো। গতিকে আজি সময়টো মিলি পেলাই আহিলো। অলপমান এতিয়া মোৰ অলপ চাই দিব লাগে, কাৰণ দুৰ্ঘটনাবিলাক ঘটি থাকেতো মানুহৰ। এতিয়া ক'ত কি একো গম নাপাওঁ। গতিকে আপোনাৰ তাত বহুত মানুহবোৰে সফল হৈছে বা ভালো হৈছে কাৰণে আহিছো। এতিয়া কি কি কৰিব লাগিব আজি আপোনাৰ মানে এনে জ্যোতিষশাস্ত্ৰৰ যিখিনি নেকি গণনা যদি আমি চাব বিচাৰো তেনেহলে প্ৰথমতে লাগিব আপোনাৰ জন্মৰ তাৰিখ সময়। জন্মৰ তাৰিখ সময়খিনি যদি সঠিকভাৱে পোৱা যায় তেনেহলে কিন্তু আপোনাৰ সঠিক কোন গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰিলে বা ভাল ফলাফল আহিব, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনাৰ বিবাহৰ ক্ষেত্ৰত অসুবিধা আঁতৰি যাব, কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে আপোনাৰ শত্ৰু নাই হব, এনেধৰণৰ গ্ৰহৰ প্ৰতিকাৰ ব্যৱস্থা আছে। এতিয়া টকা পইচা আহা বুলি তেনেহলে যিকোনো ব্যক্তিয়ে বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে। যদি বৃহস্পতি গ্ৰহ আপোনাৰ ফেভাৰত থাকে তেনেহলে টকা পইচাৰ কথাখিনি কিন্তু ভাল হয়। বৃহস্পতি গ্ৰহ হৈছে টকা পইচা জীৱনত টকা পইচা দিয়াৰ গ্ৰহ আৰু শুক্ৰ গ্ৰহ এটা মোৰ মীন ৰাশি। গতিকে মীন ৰাশি অলপ চাব লাগে বা মোৰ জীৱনটো কি হ'ব। যদি আপোনালোকে সম্পূৰ্ণ জীৱনৰ কথাখিনি চাব লাগে তেতিয়াহ'লে আপোনাৰ জন্মৰ তাৰিখটো কৈ দিয়কচোন। 1994। আচ্ছা, এখিনি ফেয়াৰ গাঁৱনে দাদা? খৈৰাবাৰী। খৈৰাবাৰী। আচ্ছা, আপোনাৰ 1994 অনুযায়ী আপোনাৰ ৰাহু গ্ৰহৰ দশা চলি আছে। আচ্ছা, আৰু ৰাহু গ্ৰহৰ আপোনাৰ অশুভ অলপ প্ৰভাৱ আছে, যাৰ কাৰণে আপোনাৰ শত্ৰু বৃদ্ধিৰ যুগ এটা দেখা পায়। গতিকে শত্ৰু বৃদ্ধিৰ যুগটো যদি আপুনি নাশ কৰিব বিচাৰে তেনেহলে ৰাহু গ্ৰহৰ প্ৰতিকাৰ কৰাটো ভাল আপোনাৰ পক্ষে। আৰু ৰাহু গ্ৰহৰ যদি আপুনি প্ৰতিকাৰ কৰে তেনেহলে ৰাহু গ্ৰহৰ অশুভ দৃষ্টিখিনি আঁতৰি যাব। আৰু ৰাহু গ্ৰহৰ অশুভ দৃষ্টি আঁতৰি যোৱাৰ লগে লগে আপোনাৰ শান্তি সম্প্ৰীতি এনেধৰণৰ কথাখিনি আহিব। আৰু আপোনাৰ মাজে মাজে হয়তো খুব বেছি ঘৰত মন নোহোৱা খং বৃদ্ধি এনেকুৱা যুগ হয়তো আহিব পাৰে। আপুনি আপোনাৰ তেনেকে হৈ আছে নেকি খং বেছি হোৱা? এতিয়া মোৰ মীন ৰাশি মীন ৰাশি এতিয়া খংটো এতিয়া জন্ম তাৰিখটোৰ লগতহে হৈছে নে এনেও ৰাশিটোৰ ৰাশি অনুযায়ী ফলাফলটো অকণমান বেলেগ হয়। কিন্তু আপোনাৰ যদি জন্ম তাৰিখটো সঠিককে পোৱা যায় তেতিয়া জন্ম লগ্নটো উলিয়াই ল'ব পাৰে। আৰু জন্ম লগ্নটো উলিয়াই লোৱাৰ লগে লগে আপোনাৰ কি দশা চলি আছে। মীন ৰাশি গোটেই বেয়া নহয়, কিন্তু আপোনাৰ জন্ম ক্ষেত্ৰত জন্মকুণ্ডলী অনুযায়ী ৰাহু গ্ৰহৰ দশা হৈছে। কিন্তু ৰাহু গ্ৰহ একেবাৰে বেয়া গ্ৰহ বুলি ক'ব নোৱাৰি, কিন্তু ছায়া গ্ৰহৰ ৰাহু গ্ৰহৰ শক্তি সূৰ্যক গ্ৰাস কৰিব পাৰে। গতিকে ৰাহু গ্ৰহৰ অশুভ দৃষ্টি আছে, গতিকে গ্ৰাস কৰাৰ কথাখিনি আহি পৰে। গতিকে যি কাৰণে ধন টকা পইচা হয়তো লোকচানত ভুগিব পৰা ঠিক তেনেকুৱা ধৰণৰ। কিন্তু ইয়াৰ যদি প্ৰতিকাৰখিনি কৰি লোৱা তেনেহলে কম দিনৰ ভিতৰত কিন্তু ইয়াত চাকচেছখিনি আহি যাব। আচ্ছা আচ্ছা, এয়া মই আজি আহিলো দাদাৰ ওচৰত নেকি, কাৰণ গমে পাইছিলো দুৰ্ঘটনাৰ মাজতে ভুগি গৈছি। আজি আহি পেলাই সঁচাকৈ গম পাই আহিছিলো কষ্টমণি এটা জ্যোতিষ আধ্যাত্ম কেন্দ্ৰ আহি পেলাই ইয়াতে কুস্তি বিচাৰ জন্ম কুণ্ডলী নামাকৰণ ভাগ্যফল ৰাশিফল গ্ৰহৰত্ন লগতে গ্ৰহৰ কবচ আৰু জ্যোতিষীৰ সুবিধা উপলব্ধ ইয়াতে পাই ধুনীয়াকে। ইয়াতে আপোনাৰ আমি সাধাৰণতে গুৰুত্ব দি আহো যাতে আপোনাৰ গ্ৰহৰ প্ৰতিকাৰ বিলাক বিভিন্ন ধৰণৰ ৰত্ন গ্ৰহৰ ৰত্ন বিলাকৰ দামটো বহুত বেছি হয়। গতিকে আমি সাধাৰণ যদি কিবা গ্ৰহৰ পূজা কৰি বা কিবা কিবি দান দক্ষিণা কৰি পেলাই যদি আমি গ্ৰহৰ অশুভ দৃষ্টিৰ পৰা হাত সাৰিব পাৰো তেনেহলে আমি ইমান বহুত দামী ৰত্নটো কিয় কিনিব লাগে। সেইনেকুৱা কথাত তাৰমানে বিভিন্ন ধৰণৰ সৰু সৰু প্ৰতিকাৰৰ দ্বাৰা আমি গ্ৰহৰ প্ৰতিকাৰ কৰিবলৈ চেষ্টা কৰো। ইয়াৰ লগত বিবাহত অসুবিধা, সন্তান প্ৰাপ্তিৰ অসুবিধা। এতিয়া এনেধৰণৰ সমস্যা হৈছে মোৰ দিনত প্ৰায় 5-6টা এনেধৰণৰ ফোন কল আহে যি সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বহুত পলম হৈছে। বিয়া হোৱাৰ 5-6 বছৰ গুচি গৈছে কিন্তু সন্তান প্ৰাপ্তি হোৱা নাই। এনেধৰণৰ কিন্তু বহুতো ফলাফল দিব পাৰিছো। ভগৱানৰ কৃপা দৃষ্টিও আছে, নিশ্চয়কৈ ভগৱানৰ কৃপা দৃষ্টি আছে। গতিকে যদি কাৰোবাৰ এনেধৰণৰ অসুবিধাও আছে মোৰ লগত যোগাযোগ কৰিব পাৰে। বিবাহৰ ক্ষেত্ৰত অসুবিধা যোগাযোগ কৰিব পাৰে। আৰু এয়া দাদাৰ ঘৰত বোলে ঘৰত লাগি বিচাৰি যায় মানুহ, কিন্তু এতিয়া বৰ্তমান এই হেৰিটো ক'ত হৈছে? খৈৰাবাৰী দুৰ্গা মন্দিৰৰ কাষতে অফিচটো খৈৰাবাৰীত হৈছে। তাৰমানে ঘৰত লাগি বিচাৰি যায়, ল'ৰা ছোৱালী জন্ম নহ'লে বা 5 বছৰ 6 বছৰ ল'ৰা ছোৱালী নাই। গতিকে দাদাৰ কাৰণে বা কিবা দিয়ে বাৰু দাদা তাৰ পৰা কিন্তু বহুতে ফল পাইছে হয়নে? আৰু যদি কাৰোবাৰ কিবা বিশেষ অসুবিধা থাকে তাৰমানে ধনৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত সৰু সৰু কিছুমান এনেধৰণৰ নীতি নিয়ম আছে যি নেকি আমি যদি পালন কৰো জীৱনত সাকসেস হ'ব পৰা যায়। সাধাৰণতে মই এটা কথা কৈ দিছো, আমি ৰাতি ভাত খাই উঠি পেলাই বাচনখিনি ধোৱা নাযায়। বেছিখিনি ঘৰৰ আমি সাধাৰণতে এতিয়া বৰ্তমান সময়ত ৰাতিৰ বাচনটো ৰাতিপুৱা ধোৱা যায়, কিন্তু ৰাতিৰ বাচনটো প্ৰকৃততে ৰাতিয়ে ধুই থৈ দিব লাগে।
যদি ৰাতিপুৱালৈকে থৈ দিয়া যায় তেতিয়া কিন্তু মা লক্ষ্মী অসন্তুষ্ট হয় বুলি কয় গতিকে এনেকুৱা সৰু সৰু কিছু নিয়ম আছে গোটেইখিনি নিয়ম বুজাই দিয়া হ'ব যদি আপোনাৰ আহিব বিচাৰে আহিব পাৰে ইয়ালৈকে আহিলে আমাৰ বিচাৰে ইয়ালৈকে আপোনাৰ আহিব পাৰে কৈৰাবাৰী দুৰ্গা মন্দিৰৰ কাষতে এইটো অফিচ পৰা 1 বছৰ হৈ গৈছে আৰু যদি আহিব পাৰে ৰাতিপুৱা নাম্বাৰটো আপোনাৰ দি দিয়ক বিচাৰি মইতো আহিলোৱে বাৰু 7002660058 এইটো নম্বৰত আপোনালোকে হোৱাটছআপতো মেছেজ দিব পাৰে ফোনো কৰিব পাৰে আপোনালোকে আহিব পাৰে যোগাযোগ আৰু হেৰি ধৰ যেহেতুকে খাবার কিবা চাবা বিচাৰে কিবা আপোনাৰ ইউটিউব চেনেল কিবা কিবি আছে হয় KMS Astrology মোৰ ইউটিউব চেনেল এটা আছে আৰু চেনেলটোত মই বিভিন্ন ধৰণৰ জ্যোতিষীয় ৰাশিফল বিভিন্ন ধৰণৰ হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত ভিডিঅ' দি থাকো আৰু এই চেনেলটো আপোনালোকে চাব পাৰে আৰু বিভিন্ন ৰীতি নীতি নিয়মবিলাক জানিব পাৰে কিন্তু চেনেলটোত মাত্ৰই মুখান নলয় ৰাশিফলবিলাক হয়তো আপোনালোকে ৰাতিপুৱা চোৱাও কৰে গতিকে এই মাত্ৰই ৰাশিফলবিলাক দি থাকে গতিকে KMS Astrology এটা মোক এখিনি সলভ কৰি দিবা লাগু হয় গতিকে হেৰি হলিয়া বলে নিশ্চয় মই আপোনাৰ প্ৰতিকাখিনি এতিয়া লিখি দি আছো বাৰু আৰু তাৰ বাহিৰত কিবা বেলেগ কোৱা নেকি ধৰ বেমাৰ আজাৰ আপোনাৰ যদি কাৰোবাৰ হঠাৎ বিনা কাৰণত ডাক্তৰৰ ওচৰত গৈ পেলাই কোনো ধৰণৰ বেমাৰ হোৱা নাই ডক্তৰৰ ওচৰত যোৱাৰ পাছতো কোনো সকলো ধৰণৰ কথা নৰ্মেল তাৰ পাছতো যদি আপোনাৰ গাত বিষ আছে বা বিভিন্ন ধৰণৰ অসুবিধা দেখা দি থাকে তেতিয়াহ'লে কিন্তু যিহেতু প্ৰাণ জ্যোতিষপুৰ অসম গতিকে মায়ামৰ কথাখিনিও সকলোৱে জানে গতিকে মায়ামৰ এনে ধৰণৰ কিছু বিদ্যা আছে যি বিদ্যাৰ দ্বাৰা সৰু সুৰা কৰ্ম কৰি আমি কিছু আৰোগ্য পাব পাৰোঁ যদি কাৰোবাৰ বিষ আছে মোক জনাব পাৰে যদি বিষ আছে যদি কাৰোবাৰ গাত বিষ আছে তেতিয়াহ'লে বিষটো ডাইৰেক্ট দাদাই ভাল কৰি দিব তাৰমানে কিবা এটা শক্তি আছে বাৰু দাদা তাৰপিছত ইয়াতে মই আহিলো আপোনালোককো ইমানখিনি সময় দি ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু সুখবৰটো আপোনালোকক জনালো কাৰণ বহুতে গম নাপায়তো বহুতৰ কিবা বিমংগল বা অঘটন কিবা কিবি ঘটি থাকে গতিকে দাদাৰ ওচৰত আহিলো মোৰো জীৱনত কি হৈ আছে চালো ভালকে চাম চব বস্তুটো ইয়াতে দেখাব নোৱাৰি গতিকে মই দাদা এতিয়া গোটেইখিনি ডিটেইল দি মোৰ কথাটো জানিম আৰু আপোনালোকক যদি আহিব বিচাৰে তেতিয়াহ'লে খৈৰাবাৰী এদিকে আহিলে হ'ল জ্যোতিষ কেন্দ্ৰ এখিনি প্ৰস্তাৱ মই দিছোঁ মই গোটেই এড্ৰেছটো দি দিছোঁ দুৰ্গা মন্দিৰৰ ওচৰতে এই বিল্ডিংটোতে থাকে দাদা ধন্যবাদ